Welcome to SMS e-classroom. This is Jyotimay Kolita. So আজি এই লেকচাৰটোত আমি আলোচনা কৰিম ফিউচাৰ পাৰফেক্ট টেন্স। সো মই আগৰ ভিডিঅ'ছবোৰত প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ, পাষ্ট টেন্সৰ চাৰিটা ভাগ ইতিমধ্যে আলোচনা কৰিছো আৰু ফিউচাৰ টেন্সৰো ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ কন্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিছো। যদি আগৰ ভিডিঅ'ছবোৰ তোমালোকে চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাই লবা। সো firstly we have to know what is future perfect tense. So future perfect tense কি হয় সেই সম্পৰ্কে আমি জানিব লাগিব আৰু জাস্ট আমি এটা ডেফিনেশন লিখি ৰাখিছো, কিন্তু মই তোমালোকক ভালকে বুজাই দিম। আমি প্ৰথমতে ডেফিনেশনটো চাই লৈছো। future perfect tense কি হয়? Future perfect tense refers to an action that will occur before another action will occur in future. তোমালোকে নিজে কি বুজি পালা ডেফিনেশনটোৰ সহায়ত? তো এই ডেফিনেশনটোৱে মই তোমালোকক ভালকে বুজাবৰ কাৰণে ইয়াতে এটা ডায়াগ্ৰাম বনাই ৰাখিছো। ডায়াগ্ৰাম মানে ইয়াতে জাস্ট সিম্পলি মই এডাল ৰেখা আঁকি লৈছো, তাত প্ৰেজেন্ট ফিউচাৰ মই দুটা লিখি ৰাখিছো হয়নে? তো এইটোৰ পৰা তোমালোকে দেখি পেলাই একো বুজি নাপাবা, কিন্তু মই কৈ আছো যে এতিয়া তুমি বৰ্তমানত আছা, আজি তুমি বৰ্তমানত আছা, অহাকালি তুমি এটা কাম কৰিবা আৰু পৰহিলে এটা কাম কৰিবা। তো অহাকালিটো প্ৰথমতে আহিবনে অহা পৰহিটো কাম আগত আহিব? অবভিয়াছলি অহাকালিটো আগত আহিব। কাৰণ তুমি বৰ্তমান থাকি পেলাই কৈ আছা যে মই অহাকালি গুৱাহাটীলৈ যাম আৰু অহা পৰহি মই যোৰহাটত যাম। তো এই ভৱিষ্যতে দুটা কামেই তোমাৰ ভৱিষ্যতে হ'ব। গুৱাহাটীত যোৱাটো ভৱিষ্যতত আৰু যোৰহাটত যোৱাটো ভৱিষ্যতত। কিন্তু যোনটো তোমাৰ ভৱিষ্যতে হ'বলগীয়া কাম দুটাৰ ভিতৰত যোনটো আগত হ'ব তাত আমি ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰিম। সেই কথাটোৱে কোৱা হৈছে যে ফিউচাৰ পাৰফেক্ট টেন্স refers to an action that will occur before another action will occur in future. দুটাৰ ভিতৰত দুটা ভৱিষ্যতৰ ভিতৰত যোনটো ভৱিষ্যতৰ কাম আগত হৈ যাব কম্পেয়াৰ কৰি পেলাই যে ইটো আগত হ'ব, ভৱিষ্যতে দুটাই হ'ব, কিন্তু যোনটো ভৱিষ্যতৰ কাম আগত হ'ব সেইটোক আমি ফিউচাৰ পাৰফেক্ট টেন্স বুলি ক'ম, বা তাত আমি ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰিম। সো বুজাবৰ কাৰণে মই এটা এক্সাম্পল লৈছো ইয়াতে। ফৰ এক্সাম্পল, she will have done the work before we return home. তো সেন্টেন্সটোত চোৱা দুইটাই ভৱিষ্যতে হ'বলগীয়া কাম, যে তাই মানে আমি উভতি অহাৰ আগত তাই কামটো কৰিব। তো দুটাই ভৱিষ্যতৰ কথা, আমি অহাও নাই এতিয়ালৈকে আৰু তাইও কামটো কৰা নাই, তো দুটাই কৰিব। কিন্তু তাই কোনটো কাম আগত হৈ আছে? তাই কামটো কৰিব আমি উভতি অহাৰ আগত, আমি উভতি পিছত আহিম, কিন্তু তাই আগত কামটো কৰিব। ডেট মিনছ আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স প্ৰথম সেন্টেন্সৰ এই পাৰ্টখিনিত আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স ইউজ হৈ আছে। সো এই সেন্টেন্সটো চোৱা, if two actions take place in the future, the first one is future perfect tense and the second one is simple present. এতিয়া এই সেন্টেন্সটো চোৱা, she will have done the work before we return home. তো ইয়াতে প্ৰথমখিনি যিখিনি আমাৰ এইখিনি আগত সম্পাদিত হ'ব, তাই কামখিনি মানে সম্পূৰ্ণ কৰিব আমি উভতি অহাৰ আগত। তো এই তাই কামখিনি আগত কৰি থ'ব, তো এইখিনিত আমি ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰিম। আৰু যিখিনি ভৱিষ্যতে হ'ব কিন্তু এই কামটোতকে পিছত হ'ব, তো সেই পিছৰ সেন্টেন্সখিনিক আমি নৰ্মেলি কি হিচাপত লিখো? চিম্পল প্ৰেজেন্ট টেন্সত। এই কথাখিনি যদিও এইটো ভৱিষ্যতেই হ'ব, কিন্তু আমি একেলগে যেতিয়া এটা সেন্টেন্সৰ আমি দুটা ভৱিষ্যতৰ কাম উল্লেখ কৰিম, আগত হ'বলগীয়াটোক আমি ফিউচাৰ পাৰফেক্ট টেন্স আৰু তাৰ পিছত হ'বলগীয়াটোক আমি চিম্পল প্ৰেজেন্ট টেন্সৰ সহায়ত এক্সপ্ৰেছ কৰিম। সো মই এই সেন্টেন্সটোকে আকৌ এই ডায়াগ্ৰামটোৰ সহায়ত বুজাব ট্ৰাই কৰিছো। যে এতিয়া এই সেন্টেন্সটোত চোৱা, she will have done the work before we return home. তো দুটাই ফিউচাৰতে কৰিব। she will have done the work এইটোও ভৱিষ্যতে আছে, আৰু we return home before we return home আমি অহাৰ আগত। তো সেন্টেন্সটোত বুজোৱা হৈছে যে আমি উভতি অহাৰ আগত তাই কামটো কৰিব। তো তাই কামটো কৰিব আগত কৰিব, তো এই পাৰ্টটো আমাৰ আগত হ'ব। চ' আমি আগত লিখিছো, বৰ্তমানত থাকি কৈ আছো যে এই কামটো তাই আগত কৰিব, যেতিয়া আমি উভতি আহিম তাৰ আগত তাই এই কামখিনি সম্পাদিত কৰিব। তো এইখিনিত আমি ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰিছো, আৰু আমি ইয়াত নৰ্মেলি চিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিছো। চ' ক্লিয়াৰ হ'বৰ কাৰণে মই আৰু এটা এক্সাম্পল ইয়াতে লিখি ৰাখিছো, তাৰপিছত এনেকৈ বুজাইও দিছো। I shall have read the book before the school reopens. So স্কুল ৰিঅপেন হোৱাৰ আগত মই কিতাপখন পঢ়িম। তো স্কুল এতিয়ালৈকে খোলা নাই, খুলিবহে, সেইটো ভৱিষ্যতত। কিন্তু স্কুল খোলাৰ আগত মই কিতাপখন পঢ়িম। তো কিতাপখন পঢ়া কামটো আমি আগত কৰিম।
স্কুল খোলাৰ আগত আমি কিতাপখন পঢ়ি পেলাই শেষ কৰিম বা বুজোৱা হৈছে আৰু এইটো তো দুটাই ভৱিষ্যতৰ কাম কিন্তু আমি আগত কোনটো হৈ যাব যে আমি কিতাপখন পঢ়িম তাৰপিছত আমাৰ স্কুল খুলিব তো সেইকাৰণে যোনটো আগত হ'ব তাত আমি ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰিছো আৰু যোনটো ফিউচাৰতে হ'ব কিন্তু এই কামটোতকৈ পিছত সম্পাদন হ'ব তো সেইটোত আমি সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিছো সো আমি বহুত এক্সাম্পল পালো সো আমি এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ প্যাটাৰ্নটো চাম যে কেনেকুৱা প্যাটাৰ্ন হয় তো আমি সাবজেক্ট প্লাস shall have বা will have ইউজ কৰিম কন্ডিশন সাপেক্ষে যে ফার্স্ট পারসন হয় না সেকেন্ড পারসন হয় না থার্ড পারসন সেই সাপেক্ষে আমি shall have বা will have ইউজ কৰিম প্লাস past participle of the verb plus object তো এইখিনি বুজি পালা সো তাৰ পিছত মই আকৌ এটা এক্সাম্পল লৈছো the play will have started before you reach the stadium তো খেলখন আৰম্ভ হ'ব তুমি আহি পোৱাৰ আগতে ষ্টেডিয়ামত আহি পোৱাৰ আগতে খেলখন আৰম্ভ হ'ব তো কোনটো কাম দুটাই ভৱিষ্যতে হ'বলগীয়া কাম কিন্তু the play will have started এই কামখিনি আমাৰ আগত হ'ব তুমি আহি পোৱাৰ আগতে এই কামখিনি আমাৰ হ'ব সো সেই আগৰ কামখিনি ভৱিষ্যতে হ'বলগীয়া দুটা কামৰ ভিতৰত যোনটো আগত হ'ব তাত আমি কি ইউজ কৰিছো ফিউচাৰ পাৰফেক্ট আৰু যোনটো পিছত হ'ব ভৱিষ্যতে হ'ব কিন্তু সেই দুটা কামৰ ভিতৰত পিছত হ'ব you reach the stadium তো হেতু আমি সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিছো সো এতিয়ালৈকে আমি অনলি এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰতহে কেনেকৈ ফিউচাৰ পাৰফেক্ট টেন্স ইউজ কৰি আমি শিকিলো বা প্যাটাৰ্নবোৰ শিকিলো তো এতিয়া আমি নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি চাম যে নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্সৰ প্যাটাৰ্নটো কেনেকুৱা হয় সাবজেক্ট প্লাস একেই থাকে খালি উইলৰ ঠাইত আমাৰ উইল নট বা ওয়ান্ট ইউজ কৰিম বাকিখিনিটো সেমে হ্যাভ থাকিব প্লাস পাস্ট পাৰ্টিসিপল ফৰ্ম অফ ভাৰ্ব আৰু লগতে অবজেক্টখিনি তো ইয়াতে আমি এটা এক্সাম্পল লৈছো এক্সাম্পলটো চোৱা she will have finished the work before we return home ইটো এফাৰ্মেটিভ সেন্টেন্স তো আমি ডাইৰেক্টলি গম পালো যে এইখিনি আমাৰ ভৱিষ্যতে হ'বলগীয়া এইখিনি কাম আমাৰ আগত হ'ব যে তাই কামখিনি ফিনিশ কৰিব আমি উভতি অহাৰ আগত ঘৰত উভতি অহাৰ আগত তো ইটো হৈছে এটা এফাৰ্মেটিভ সেন্টেন্স য'ত আমি ডাইৰেক্টলি আমাৰ প্যাটাৰ্নটো এনেকুৱা যে সাবজেক্ট প্লাস উইল হ্যাভ তাৰপিছত আমাৰ পাস্ট পাৰ্টিসিপল ফৰ্ম অফ ভাৰ্ব লগতে আমাৰ অবজেক্ট কিন্তু নিগেটিভ হয় যেতিয়া আমি এইটো নিগেটিভ লৈ যাম নিগেটিভলৈ কনভাৰ্ট কৰিম তো কি হ'ব এইটো she will not just normally will not or won't she will not have finished the work before we return home তো এইটো হৈ গ'ল নিগেটিভ ঠিক আছে তাৰপিছত আমাৰ আহিল প্ৰশ্নবোধক বাক্য ইন্টাৰগেটিভ সেন্টেন্স তো এইটোটো সেম জাস্ট আমি প্যাটাৰ্নটো জানিলে হ'ল তো ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমাৰ প্যাটাৰ্নটো কি হয় প্ৰথমতে আমাৰ উইল আহিব এতিয়া সাবজেক্ট নাহে উইল বা shall প্লাস সাবজেক্ট প্লাস have প্লাস পাস্ট পাৰ্টিসিপল ফৰ্ম অফ ভাৰ্ব ইয়াতে এটা সেন্টেন্স আছে আমাৰ we shall have reached home before it rains বৰষুণ পৰাৰ আগত আমি মানে ঘৰলৈ উভতি আহিম তো এই সেন্টেন্সটোত আমি যেতিয়া ইন্টাৰগেটিভ সেন্টেন্সলৈ কনভাৰ্ট কৰিম জাস্ট shallটো আগত আহি যাব আমাৰ shall we have reached home before it rains সো একেবাৰে সিম্পল সো আমি যেতিয়া কাৰেক্ট টেন্স কৰিম বা ট্ৰান্সলেশন কৰিম তাত আমি আৰু ভালকৈ ক্লিয়াৰ হৈ যাব বস্তুখিনি সো ইয়াতে জাস্ট মানে তোমালোকক এটা থুলমূলভাৱে আভাস দিয়া হৈছে টেন্স সম্পৰ্কে আৰু টেন্সৰ ভাগসমূহ সম্পৰ্কে সো আমি যেতিয়া পিছত এক্সাম্পল কৰিম বহুত এক্সাম্পল কৰিম তেতিয়া তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ হৈ যাব সো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলো থ্যাংক ইউ